हेलो एवरीवन वेलकम बैक टू माय चैनल। तो आज मैं डिस्कस करिम एडीआरई ग्रेड 4 বাইবৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে কি ডকুমেণ্ট লৈ যাব আৰু কিমানটো ফাইন নিব আৰু কিমান সেট আপুনি ডকুমেণ্টটো কিমান সেট কৰি ৰাখিব। তো যদি আপোনালোকে ঘৰৰ পৰা এইটো কাম কৰি যায় তেনেহ'লে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ টাইম বহুত কম লাগিব। আপুনি খুব কম সময়ৰ ভিতৰত আপুনি পেনেলত গৈ ইণ্টাৰভিউ দিব পাৰিব। ঠিক আছে, তো কি ডকুমেণ্ট লাগিব আজি মই আপোনালোকক কৈ দিম। তো ফাৰ্ষ্ট অফ অল ডকুমেণ্টৰ আগতে আপোনালোকে চাই লওক, আপোনালোকে এই যিটো ফাইল দেখিছে ট্ৰান্সপাৰেণ্ট যিটো ফাইল, ঠিক আছে, ট্ৰান্সপাৰেণ্ট যিটো ফাইল হয় এনেকুৱা ফাইল আপোনালোকে দুটা ৰাখিব আৰু লগতে এনেকুৱা ফাইল দুটা ৰাখিব, এটা ক্লাছ 10ৰ বাবে ৰাখিব আৰু এটা ক্লাছ 8ৰ বাবে ৰাখিব। ঠিক আছে, আৰু এই যিটো ফাইল আছে এনেকুৱা এটা ফাইল কভাৰ কিন্তু আপোনালোকে ৰাখিব। ঠিক আছে, তো টোটেল আপোনালোকে ক্লাছ 10ৰ বাবে আৰু ক্লাছ 8ৰ বাবে টোটেল ফাইল কিন্তু আপোনালোকৰ হ'ব লাগিব তিনিটা। ঠিক আছে, তিনিটা ফাইল লাগিব। এটা হৈছে দুটা ট্ৰান্সপাৰেণ্ট ফাইল ৰাখিব আৰু এটা তোৰা মোটা যিটো ফাইল কভাৰ আছে না সেইটো আপোনালোকে ৰাখিব। তো এটা ট্ৰান্সপাৰেণ্ট ফাইল কভাৰ ক্লাছ 10ৰ বাবে আৰু এটা ট্ৰান্সপাৰেণ্ট ফাইল কভাৰ ক্লাছ 8ৰ বাবে আৰু এটা যিটো মোটা ফাইল কভাৰ সেইটো দুয়োটোৰ বাবে কাম হ'ব। সেইটো কিয়ৰ কামত লাগিব সেইটো মই আপোনালোকক পিছত কৈ দিম। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল আপোনালোকে চাব, এইখন হৈছে আপোনালোকৰ যিটো এডমিট কাৰ্ড। এইটো মই ক্লাছ 10ৰ বাবে আপোনালোকক কৈ দিম যে কি ডকুমেণ্টছ লাগিব আৰু কি আপোনালোকে কিমানটো ছেট কৰিব লাগিব। ঠিক আছে, তো মই যেনেকৈ ক্লাছ 10ৰ আপোনালোকক কৈ দিম ছেইম ৱাইজ আপোনালোকে ক্লাছ 8ৰ বাবে সেইখিনি কাম কৰিব। ঠিক আছে, ছেইম হয়। তো ফাৰ্ষ্ট অফ অল আপোনালোকৰ যিটো এডমিট কাৰ্ড আছে এই এডমিট কাৰ্ডখন লাগিব। চাওক, মনত ৰাখিব এটা এডমিট কাৰ্ডৰ ফৰ এক্সাম্পল ক্লাছ 10ৰ বাবে মই কৈছোঁ, ক্লাছ 10ত আপোনালোকে পাব এখন এডমিট কাৰ্ড পাব, তাৰ লগতে দুখন আণ্ডাৰটেকিং পাব আৰু দুখন সেল্ফ ডিক্লেৰেশ্যন পাব। এই গোটেই এডমিট কাৰ্ডখনক আপোনালোকে দুটা সেট কৰি ল'ব। ঠিক আছে, যেতিয়া আপোনালোকে প্ৰিণ্ট আউট কৰিব তেতিয়া আপোনালোকে দুটা সেট কৰিব। যদি আপোনালোকে দুটা সেট কৰে তেনেহ'লে আপোনালোকৰ কি আহিব, আপোনালোকৰ দুখন এডমিট কাৰ্ড আহিব আৰু 4টা পেজ আপোনালোকৰ সেল্ফ ডিক্লেৰেশ্যন আহিব আৰু 4টা পেজ আপোনালোকৰ আণ্ডাৰটেকিং আহিব। ঠিক আছে, আৰু আপোনালোকৰ যিটো ডকুমেণ্টছ আছে আপোনালোকে চাব, আপোনালোকৰ এডমিট কাৰ্ডত ইয়াত দিয়া আছে কি ডকুমেণ্ট লাগিব। আপোনালোকে চাওক, নেম অফ ডকুমেণ্টছ আপোনালোকৰ এডমিট কাৰ্ড অফ ইণ্টাৰভিউ যিটো এডমিট কাৰ্ড আছে সেইটো আপোনালোকৰ লাগিব। ঠিক আছে, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এইটো অৰিজিনেল এণ্ড সেল্ফ এটাষ্টেড ফটোকপি। এইটো আপোনালোকে কি কৰিব, দুখন যেতিয়া আপোনালোকে প্ৰিণ্ট আউট কৰিব দুখন পেজ প্ৰিণ্ট আউট কৰিব। এইটো অৰিজিনেল কপি নহয়, এইটো যিটো প্ৰিণ্ট আউট কপি হয় সেইটো অৰিজিনেল হয়, কিন্তু আপোনালোকে দুখন কি কৰিব, প্ৰিণ্ট আউট কৰিব। এখনত কি কৰিব, নিশ্চয় সেল্ফ এটাচ কৰিব, সেল্ফ এটাচ মিনছ ছিগনেচাৰ মাৰিব আপোনালোকৰ, আৰু এটা আপোনালোকে অৰিজিনেল কপিৰ লগত লৈ যাব। নেক্সট আপোনালোকৰ এজ প্ৰুফৰ বাবে এডমিট কাৰ্ড অফ HSLC এক্সাম বা বাৰ্থ চাৰ্টিফিকেট। ঠিক আছে, এই HSLCৰ এডমিট কাৰ্ড যিটো হয় বা বাৰ্থ চাৰ্টিফিকেট আপোনালোকে কি কৰিব, দুখন কি কৰিব, জেৰক্স কৰি ৰাখিব। ঠিক আছে, আৰু মাৰ্কশ্বিট এণ্ড বাৰ্থ চাৰ্টিফিকেট অফ মেট্ৰিক এণ্ড এইচএছৰ দুখন কি কৰিব, মাৰ্কশ্বিট দুখন জেৰক্স কৰিব আৰু বাৰ্থ চাৰ্টিফিকেট দুখন জেৰক্স কৰিব। চিমিলাৰলি হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট দুখন জেৰক্স কৰিব আৰু চাৰ্টিফিকেট দুখন জেৰক্স কৰিব। ঠিক আছে, যদি আপোনালোকৰ ক্লাছ 8ৰ বাবে যদি থাকে মাৰ্কশ্বিট চাৰ্টিফিকেট তো আপুনি সেইটো দুখন কপি জেৰক্স কৰি ৰাখিব। ঠিক আছে, যদি আপোনালোকৰ কোনো এইটো চাৰ্টিফিকেট বা মাৰ্কশ্বিট নাই তেনেহ'লে একো প্ৰব্লেম নাই, আপোনালোকৰ ক্লাছ 10 মেট্ৰিক আৰু এইচএছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দি আপোনালোকৰ হৈ যাব। চিমিলাৰ পেটাৰ্ণ মই কৈছোঁ, ITI পাছ চাৰ্টিফিকেট যদি আপোনাৰ ওচৰত থাকে তেনেহ'লে সেইটো আপুনি কি কৰিব, দুখন কপি কি কৰিব আপোনালোকে জেৰক্স কৰি ৰাখিব। ঠিক আছে, আৰু যদি এডিশ্যনেল কোৱালিফিকেশ্যন যদি আপোনাৰ কোনোবা চাৰ্টিফিকেট কোৰ্চ কৰি আছে বা কৰিছে বা আপোনালোকৰ কোনো কম্পিউটাৰ কোৰ্চ কৰিছে সেইটো চাৰ্টিফিকেটখন আপুনি কি কৰিব, দুখন কি কৰিব, জেৰক্স কপি দুখন কৰিব। ঠিক আছে, লগতে ST OBC MOBC কাষ্ট চাৰ্টিফিকেটো আপুনি কি কৰিব, দুখন জেৰক্স কৰিব ৰাখিব। ঠিক আছে, লগতে এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট সেইটো আপুনি কি কৰিব, দুখন জেৰক্স কপি কৰি ৰাখিব। ঠিক আছে, আৰু ফটো আইডেণ্টিটি প্ৰুফ পেন কাৰ্ড, পাছপোৰ্ট, ভোটাৰ ID কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ সেইটো আপুনি কি কৰিব, লগতে এটা মেইন কপি নিব, মেইন কাৰ্ডটো নিব, লগতে দুখন কি কৰিব, ফটোকপি জেৰক্স কৰি আপুনি লগতে ৰাখিব। ঠিক আছে, মই কৈ দিম গোটেইখিনি, মই কৈ দিম কেনেকৈ আপোনালোকে সেট বনাব, টোটেল 4টা সেট বনাব লাগে, কেনেকৈ বনাব মই গোটেইখিনি আপোনালোকক কৈ দিম, আপোনালোকে ভিডিঅ'টো চাই যাওক। নেক্সট হৈছে 2 কপিজ অফ সেল্ফ এটাষ্টেড পাছপোৰ্ট সাইজ রিসেন্ট ফটোগ্রাফ।
তো ফটোকপি আপুনি কি কৰিব ক্লাছ 10ৰ বাবে ইয়াত লিখিছে 2 কপিজ আপোনালোকে 4টা কপি ফটো আপোনালোকে ৰাখিব আপোনাৰ কাহত আপুনি 4টা কপি ৰাখিব ইয়াত 2 কপি দিয়া আছে আপোনালোকে 2টা কপি এক্সট্ৰা লগত ৰাখিব ঠিক আছে নেক্সট হৈছে 2 কপিজ অফ আন্ডাৰটেকিং এণ্ড সেলফ ডিক্লেৰেশ্যন তো মই কৈছিলোঁ কি এইটো অলৰেডি আগতে মই কৈছিলোঁ যে 2 কপিজ অফ আন্ডাৰটেকিং থাকিব আপোনালোকে 4খন আন্ডাৰটেকিং কি কৰিব জেৰক্স কৰি ৰাখিব বা ইয়াত দিয়া আছে 2খন সেলফ ডিক্লেৰেশ্যন আপোনালোকে 4খন পেজ সেলফ ডিক্লেৰেশ্যন লগতে ৰাখিব আৰু এনি আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ যদি আপুনি কোনোবা যদি আদাৰ ৰিলেভেণ্ট দিব বিচাৰিছে আধাৰ কাৰ্ড বা ভোটাৰ আইডি আপুনি দিলে ভাল হ'ব আৰু যদি আপোনালোকে বিচৰা নাই যে মই নিদিওঁ এইটো তো আপোনালোকে এইটো দিব নিবিচাৰে তেনেহ'লে আপোনালোকে নিদিলেও ভাল হ'ব মই এইটো সাবমিট কৰা নাই আদাৰ ৰিলেভেণ্ট ডকুমেণ্ট মই একো সাবমিট কৰা নাই তথাপিও মই আপোনালোকক কৈছোঁ আপোনাৰ যদি সাবমিট কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে 2 কপি জেৰক্স কপি আপোনাৰ লগত ৰাখি দিব ঠিক আছে আচ্ছা এতিয়া হৈছে আপোনাৰ যিটো গোটেই ডকুমেণ্টছবিলাক আপোনালোকৰ 2খন সেট হৈ গৈছে ঠিক আছে আৰু যিটো এডমিট কাৰ্ড আছিল সেইটো 2 কপি হৈছে আৰু লগতে আন্ডাৰটেকিং 2টা কপি আছিল সেইটো ডাবল হৈছে মিনছ 4টা কপি হৈছে আৰু আন্ডাৰটেকিং 2খন পেজ আছিল সেইটো 4টা পেজ হৈছে তো ওভাৰঅল মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যিটো ডকুমেণ্টছ আছে গোটেই ডকুমেণ্টছ বা এডমিট কাৰ্ড বা আন্ডাৰটেকিং বা সেলফ ডিক্লেৰেশ্যন গোটেই সেট কি হ'ব লাগে ডাবল কৰিব লাগে ঠিক আছে আপোনালোকে যেতিয়া জেৰক্স কৰিব তেতিয়া আপোনালোকে ডাবল কৰিব ঠিক আছে এটাৰ এগেইনষ্টত 2খন কৰিব 2খনৰ এগেইনষ্টত 4খন কৰিব ঠিক আছে এনেকুৱা আপোনালোকে ডাবল কৰি ৰাখিব ঠিক আছে এতিয়া হৈছে আপুনি তো ডকুমেণ্টছ আপোনালোকে কৰিছে ডাবল কৰিছে তো এতিয়া হৈছে এই ডকুমেণ্টছবিলাক কিমানটো সেট কৰিব বা কোনটো সেটত কি ৰাখিম এইটো এতিয়া মই আপোনালোকক কৈছোঁ চাওক প্ৰথম যেটো আপোনালোকে সেট কৰিব এই প্ৰথমটো সেটত আপোনালোকে এখন এডমিট কাৰ্ড ৰাখিব এনেকুৱা এটা এডমিট কাৰ্ড ৰাখিব আৰু এটা এডমিট কাৰ্ডৰ লগতে আপোনালোকে অনলি এটা পেজ সেলফ ডিক্লেৰেশ্যন ৰাখিব এটা পেজ আন্ডাৰটেকিং ৰাখিব তো এইটো হৈ গ'ল এটা সেট ফাৰ্ষ্টৰ যেটো সেট মই কৈছোঁ এটা এডমিট কাৰ্ড ৰাখিব লগতে অনলি 1 পেজ সেলফ ডিক্লেৰেশ্যন ৰাখিব আৰু অনলি এটা পেজ ৰাখিব আন্ডাৰটেকিং এই তিনিখনে হৈছে এটা সেট 2 নম্বৰ সেটটো হৈছে আপোনালোকৰ সেম এটা এডমিট কাৰ্ড ৰাখিব লগতে এটা পেজ সেলফ ডিক্লেৰেশ্যন ৰাখিব আৰু লগতে এটা পেজ আন্ডাৰটেকিং ৰাখিব এইটো হৈ গ'ল 2টা সেট 3 নম্বৰ যেটো সেট হেতুত আপোনালোকে কি ৰাখিব আপোনালোকৰ যে গোটেই যে ডকুমেণ্টছবিলাক আপোনালোকে লগতে নিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট 1 পেজ আৰু এডমিট কাৰ্ড অফ HSLC বা বাৰ্থ চাৰ্টিফিকেট 1 পেজ মাৰ্কশ্বিট এণ্ড বাৰ্থ চাৰ্টিফিকেট অফ HSLC এণ্ড হায়াৰ ছেকেণ্ডাৰী জেৰক্স কপি এডিশ্যনেল কোৱালিফিকেশ্যন যদি আপুনি দিব বিচাৰে সেইটোৰ এটা কপি ৰাখিব লগতে কাৰ্ড চাৰ্টিফিকেট আপোনালোকৰ জেৰক্স কপি ৰাখিব আৰু এক্স সাৰ্ভিসমেন যদি সাৰ্টিফিকেট আপোনালোকৰ আছে সেইটো লগতে ৰাখিব জেৰক্স কপি আৰু ফটো আইডেন্টিটি প্ৰুফ পেন কাৰ্ড পাছপোৰ্ট ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স যিকোনো এটাৰ ফটোকপি ৰাখিব লগতে আৰু 2 কপিজ অফ সেলফ এটাস্টেড পাছপোৰ্ট সাইজ ৰিসেন্ট ফটোগ্ৰাফ সেইটো 2 কপি লগতে ৰাখিব আৰু আপোনালোকৰ এনি আদাৰ ৰিলেভেন্ট ডকুমেণ্টছ যদি আৰু আপোনালোকে বিচাৰিছে মই আধাৰ কাৰ্ড দিম তো সেইটো আপোনালোকে এটা জেৰক্স কপি ৰাখিব ঠিক আছে এই গোটেই জেৰক্স কপি যিবিলাক আছে এইটো এটা সেটত ৰাখিব তো এতিয়ালৈকে মই 3টা সেট পাইছোঁ এটা সেটত কি পাইছোঁ এখন এডমিট কাৰ্ড অনলি এটা পেজ সেলফ ডিক্লেৰেশ্যন অনলি এটা পেজ আন্ডাৰটেকিং এইটো হৈ গ'ল এটা সেট 2 নম্বৰ সেটত পাইছোঁ কি এটা এডমিট কাৰ্ড আৰু এখন সেলফ ডিক্লেৰেশ্যন এটা পেজ আৰু আন্ডাৰটেকিং এটা পেজ হৈ গ'ল 2টা সেট 3 নম্বৰ সেটত কি পাইছে 3 নম্বৰ সেটত পাইছোঁ গোটেই ডকুমেণ্টছ যিবিলাক লগতে নিম এই গোটেই ডকুমেণ্টছবিলাকৰ জেৰক্স কপি এটা সেট ৰাখি দিম ঠিক আছে আৰু 4 নম্বৰ সেটটো হৈছে কি 4 নম্বৰ সেটটো হৈছে যে মেইন ডকুমেণ্টছ যিবিলাক আছে এই মেইন ডকুমেণ্টছৰ এটা সেট কৰি দিম ঠিক আছে এই হৈ গ'ল 4টা সেট এই 4টা সেট লৈ মই কি কৰিম ডকুমেণ্ট ভেৰিফিকেশ্যনত লৈ যাম ঠিক আছে আৰু যে বাকি যিবিলাক ডকুমেণ্টছ আপোনালোকক মই কৈছোঁ যে এক্সট্ৰা ডকুমেণ্টছ যিবিলাক আপোনাৰ ওচৰত থাকি যাব সেই ডকুমেণ্টছবিলাক কি কৰিব আপোনালোকে এই যেটো মোটা যেটো ফাইল কভাৰ থাকিব তাত আপোনালোকে কি কৰিব ৰাখি দিব ঠিক আছে আৰু লগতে কি কৰিব সেইটো লগতে নিব আৰু যেটো মই 4টা সেট আপোনালোকক কৈছোঁ যে 4টা সেট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ত আপোনালোকৰ কাম আহিব এই 4টা সেট আপুনি কি কৰিব এই ফাইলটোত আপোনালোকে ৰাখি দিব ঠিক আছে এই ট্ৰান্সপাৰেণ্ট ফাইলটোত আপোনালোকে ৰাখি দিব আৰু এই ট্ৰান্সপাৰেণ্ট ফাইলটো আপুনি কি কৰিব আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ত আপুনি লৈ যাব আৰু লগতে এইটো ফাইল কি কৰিব এইটো এক্সট্ৰা
এক্সট্ৰা ডকুমেণ্টছবিলাক আপুনি এই ফাইলটোত ৰাখিছে এই ফাইলটোৰ লগতে ৰাখি দিব ঠিক আছে। তো এনেকুৱা আপোনালোকে এইটাত আপোনালোকৰ 4টা সেট ৰাখিব আৰু ইয়াত আপোনালোকৰ এক্সট্ৰা যিটো আছে এক্সট্ৰা ডকুমেণ্টছবিলাক আপোনালোকে ইয়াত ৰাখিব। আৰু যেতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব তেতিয়া আপুনি এই 2টা ফাইল লৈ আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব ঠিক আছে। আৰু চাওক মেইন আপোনালোকৰ কামত আহিব এই 4টা সেট ঠিক আছে। আৰু যেটো এক্সট্ৰা আপুনি মোটা যেটো ফাইল কভাৰত এক্সট্ৰা যেটো ডকুমেণ্টছ ৰাখিব, যদি কিবা ইয়াত যদি আপোনালোকৰ কোনো প্ৰব্লেম হয়, যদি এটা পেজ যদি আপোনালোকৰ কোনো মিষ্টেক হয় বা কোনো নষ্ট হয়, তেতিয়া আপুনি যেটো এক্সট্ৰা ৰাখিছে ইয়াৰ পৰা আপুনি ইয়াত ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে। মেইন কাম হৈছে আপুনি আপোনাৰ এই 4টা সেট। চাওক এই যেটো 4টা সেট আছে এই 4টা সেটৰ কি থাকিব মই আবাৰ আপোনালোকক কৈ দিছোঁ আপোনাৰ প্ৰথমটো হৈছে প্ৰথমটো যেটো সেট থাকিব হেইটোত থাকিব আপোনালোকৰ এখন এডমিট কাৰ্ড থাকিব আৰু এখন অনলি এটা পেজ সেলফ ডিক্লাৰেশ্যন থাকিব আৰু এটা অনলি এটা পেজ আন্ডাৰটেকিং থাকিব ঠিক আছে। আন্ডাৰটেকিং আৰু সেলফ ডিক্লাৰেশ্যন কেনেকৈ ফিল আপ কৰিব লাগে মই গোটেই প্ৰচেছটো মই আগতে এটা মই ভিডিঅ' আপলোড কৰিছোঁ, সেই ভিডিঅ'ত মই গোটেইখিনি কৈছোঁ যে কেনেকৈ ফিল আপ কৰিব লাগে। যদি আপোনালোকে এতিয়া ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। তো প্ৰথমটো যেটো সেট 4টা সেট এই ফাইলত আপুনি ৰাখিছে, এই ফাইলটো লৈ আৰু লগতে এক্সট্ৰা যেটো ডকুমেণ্টছ ৰাখিছে ফাইলত এই দুয়োটো ফাইল লৈ আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন যাব লাগিব ঠিক আছে। আৰু এই ফাইলটোত যে 4টা সেট আছে কি আছে বা এই 4টা সেট মেইন হয় আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ত। এই ডকুমেণ্ট কি মই আবাৰ আপোনালোকক কৈ দিছোঁ। প্ৰথমটো সেট হৈছে এটা এডমিট কাৰ্ড অনলি এটা পেজ সেলফ ডিক্লাৰেশ্যন অনলি এটা পেজ আন্ডাৰটেকিং ফাৰ্ষ্ট সেট। সেকেন্ড সেটটো হৈছে এটা এডমিট কাৰ্ড অনলি এটা পেজ সেলফ ডিক্লাৰেশ্যন অনলি এটা পেজ আন্ডাৰটেকিং হয়, দুইটা সেট হৈ গ'ল। 3 নম্বৰ সেটটো হৈছে আপোনাৰ গোটেই যিবিলাক ডকুমেণ্টছ আপোনালোকে সাবমিট কৰিব তাৰ জেৰক্স কপি উইথ সেলফ এটাষ্টেড ফটোকপি ঠিক আছে। নেক্সট আপোনালোকৰ যে মেইন ডকুমেণ্টছবিলাক লগতে নিব সেই ডকুমেণ্টছবিলাকৰ এটা সেট টোটাল হৈ গ'ল 4 সেট। আৰু এই যেটো 4 সেট আছে এই গোটেই 4 সেট আপুনি কি কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ত আপোনালোকে ছাৰসকলক দিব ঠিক আছে। তেওঁলোকে কি কৰিব প্ৰথম যেটো সেট আছিল সেইটো কি কৰিব তেওঁলোকে ৰাখি দিব। দ্বিতীয়টো যেটো সেট আছে এডমিট কাৰ্ড সেলফ ডিক্লাৰেশ্যন আৰু আন্ডাৰটেকিং সেইটো কি কৰিব তেওঁলোকে আপোনালোকক সাইন আৰু সিল মাৰি আপোনালোকক দি দিব ঠিক আছে। দি কি কৰিব এই যেটো সেট আপোনালোকে পাব এই সেটটো লৈ অনলি এই সেটটো লৈ আপুনি কি কৰিব পেনেলত আপোনালোকে যাব লাগিব বাইবা দিয়াৰ বাবে ঠিক আছে। এইটো তেওঁলোকে ৰাখিব আৰু এইটো আপোনালোকক দি দিব ঠিক আছে। আৰু এইটো লৈ আপুনি কি কৰিব পেনেলত যাব আৰু এই যেটো ফাইল আছে সেট থাকিব এই 3 নম্বৰ যেটো সেট এইটো গোটেই ডকুমেণ্টছবিলাক কি কৰিব তেওঁলোকে ৰাখি দিব ঠিক আছে। আৰু এই যেটো সেট নম্বৰ 4 এইটো মেইন ডকুমেণ্টছ আপোনাৰ এই আপুনি কি কৰিব তেওঁলোকৰ হাতত পৰা লৈ আপুনি কি কৰিব আপোনাৰ এই ফাইলটোত ৰাখি দিব ঠিক আছে। তো এতিয়া আপোনাৰ হাতত থাকিব জাষ্ট এটা সেট। এই সেট লৈ আপুনি কি কৰিব এই সেটটোত থাকিব কি অনলি এডমিট কাৰ্ড এখন থাকিব লগতে অনলি 1 পেজৰ এটা আন্ডাৰটেকিং থাকিব অনলি 1 পেজৰ এটা সেলফ ডিক্লাৰেশ্যন থাকিব। এইটো লৈ এই সেটটো লৈ আপুনি কি কৰিব আপুনি পেনেলত যাব বাইবা দিয়াৰ বাবে ঠিক আছে। তো এইখিনি আছিল আৰু এইটো মই কৈছোঁ ক্লাছ 10ৰ বাবে। এই ক্লাছ 10ৰ বাবে আপোনালোকে কি কৰিব এনেকুৱা দুটা ফাইল ৰাখিব ট্ৰান্সপাৰেণ্ট ফাইল। এটাত আপুনি কি কৰিব 4টা সেট আপুনি ৰাখিব আৰু এই যেটো ফাইল থাকিব এইটো গোটেই এক্সট্ৰা ডকুমেণ্টছবিলাক আপুনি ইয়াত ৰাখিব ঠিক আছে। আৰু এই দুটো ফাইল লৈ আপুনি কি কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যনত আপুনি যাব। তো এইটো মই ক্লাছ 10ৰ বাবে কৈছোঁ, ক্লাছ 8ৰ বাবে সেম হয় ঠিক আছে। ক্লাছ 8ৰ বাবে সেম হয়। ক্লাছ 8ৰ বাবে আপুনি কি কৰিব 4টা সেট বনাব এনেকুৱা দুটা ফাইল ৰাখিব আৰু 4টা সেট আপোনালোকে ঘৰত বনাই ৰাখিব ঠিক আছে। আৰু আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন ভালকৈ কৰিব। যদি আপোনালোকে ঘৰৰ পৰা যদি এই কামখিনি যদি কৰি যায় তেনেহ'লে ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ বহুত ফাষ্ট হ'ব আৰু আপুনি খুব কম সময়ৰ ভিতৰত আপুনি পেনেলত গৈ ইণ্টাৰভিউ দিব পাৰিব ঠিক আছে। আৰু চাওক মই বৰাক উপত্যকাৰ পৰা হৈছোঁ, সেইটো কাৰণে মই অসমীয়া ক'ব বিচাৰিছোঁ আপোনালোকৰ ভালৰ কাৰণে বা বুজাৰ কাৰণে মই অসমীয়া ট্ৰাই কৰি আছোঁ। তথাপিও যদি মোৰ অসমীয়া যদি ক'বলৈ কিবা ভুল হৈছে মই আপোনালোকক ক্ষমা খুজিছোঁ, আপোনালোকে মোক ক্ষমা কৰিব। আৰু যদি যিবিলাক ভুল হৈছে সেই ভুল যদি আপোনালোকে মোক শুদ্ধ কৰি দিব কমেণ্ট বক্সত। আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কি কুৱেশ্যনছ মোক সুধিছিলে আৰু
মোৰ বৰ্ডৰ গ্ৰুপ মোৰ বৰ্ড নম্বৰ 4 আছিল 17 তাৰিখত যিটো এক্সাম হৈছিল সেই বৰ্ডত কি কুৱেশ্যন সুধিছিলে মই গোটেই কুৱেশ্যনবিলাক আপোনালোকৰ কাৰণে মই লৈ আহিম নেক্সট ভিডিঅ'ত আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ' কেনেকুৱা লাগিছে যদি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট বক্সত যদি কোনো কুৱেশ্যনছ থাকে আপোনালোকে কমেণ্ট বক্সত কুৱেশ্যনছ কৈ দিব ঠিক আছে তো ঠিক আছে মই আজি ইয়াত সামৰণি মাৰিছোঁ ধন্যবাদ।